হয়, নিশ্চয়কৈ ক'ব লাগিব। মই এই মুহূৰ্তত উপস্থিত আছোঁ গোৱালপাৰা জিলাৰ জলেশ্বৰৰ হাতবিন্দি গাঁৱত আৰু মোৰ সহযোগী আমি NKTV দৰ্শকসকলক সেই হাতবিন্দি গাঁৱৰ দৃশ্য দেখুৱাবলৈ যত্ন কৰিম যে কিয়নো কেইদিনৰ পৰা আচলতে ভয়ংকৰ গৰাখহনীয়াৰ কবলত পৰিছে এই হাতবিন্দি গাঁওখন। ইতিমধ্যে যিসকল কৃষক এই কৃষকসকলৰ খেতি বাতি যি মৰাপাট খেতি কৰিছিল, মূৰৰ ঘাম মাটিত পেলাই যি মৰাপাট খেতি কৰিছিল, সেই মৰাপাট বিঘা বিঘা মৰাপাট আচলতে ব্ৰহ্মপুত্ৰ নদীত যা গৈছে আৰু আমি NKTV দৰ্শকসকলক ইয়াৰ সামগ্ৰিক দৃশ্য দেখুৱাইছোঁ যে ভয়ংকৰ গৰাখহনীয়াৰ কবলত আচলতে এই হাতবিন্দি গাঁওখন। মাত্ৰ কেইদিনমান আগত ইয়াতে 4-5টা পৰিয়ালৰ ঘৰ আছিল, সেই ঘৰ ভাঙি বেলেগ ঠাইলৈ আচলতে স্থানান্তৰ হ'ব লগা হৈছে আৰু যাৰ বাবে আজিলৈকে এই স্থানীয় বিধায়ক সংসদ বা যি কৰ্তৃপক্ষ তেখেতৰ ফালৰ পৰা কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই, যাৰ বাবে আচলতে এই অঞ্চলৰ ৰাইজ আচলতে হতভম্ব হৈছে আৰু আজি এই ব্ৰহ্মপুত্ৰৰ পাৰত এই অঞ্চলৰ ৰাইজ ওলাই আহিছে আৰু আমি NKTV দৰ্শকসকলক এয়া সামগ্ৰিক দৃশ্য দেখুৱাইছোঁ। এয়া হৈছে হাতবিন্দি গাঁৱৰ দৃশ্য যে কেইদিনৰ পৰা আচলতে ব্ৰহ্মপুত্ৰ কেনেকৈ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। পোনে পোনে আমি এই গাঁৱৰ স্থানীয় যিবিলাক ৰাইজ আছে তেখেতৰ পৰা আমি মন্তব্য ল'ব খুজিম। দাদা, আচলতে কি ক'ব, কেনেকৈ গৰাখহনীয়া চলি আছে আৰু কেইদিনত কি ক'ব বিভাগে? একচুৱেলি আমি ক'ব গ'লে পোনপ্ৰথমতে আপোনালোকৰ মিডিয়াৰ জৰিয়তে আমি জনাইছিলোঁ আমাৰ এই অঞ্চলবাসী মুৰব্বীসকলে আছিলে যে বাৰিষা কালত এককালীন আমাক সাহায্য দিয়া হয়। সেই সাহায্যৰ আমি সন্তুষ্ট নহয়, মোটেও সন্তুষ্ট নহয়, কাৰণ আমাক মাত্ৰ এসপ্তাহৰ কাৰণে আমাক ৰেচন যোগান ধৰা হয়, তিৰফল এটা দিয়া হয়। মানুহ নাখালে নমৰে, খালেহে মৰে মানুহ। মই কৈছিলোঁ আগতেও আমাক পাৰ্মানেণ্ট প্ৰডাকশ্যন নালাগে। যিখিনি আমাক ধন ব্যয় কৰে এই ৰিলিফৰ কাৰণে, ৰিলিফৰ নামত, সেইখিনি পইচাৰে যদি মাথাউৰি আৰু স্থায়ীভাৱে যদি আমাক প্ৰডাকশ্যন দিয়ে, কাৰণ এই অঞ্চলখিনি আমাৰ কৃষিজীৱী অঞ্চল, একমাত্ৰ কৃষিৰ ওপৰত আমি ভৰসা কৰোঁ। আৰু আপোনালোকে চাবই পাৰিছে, আপোনালোকে দেখিছে, নিশ্চয় কৰি উপভোগ কৰিছে, মৰাপাট আৰু ধান খেতি যিখিনি আছিলে, যিখিনি মাটি মাছ যিখিনি আছিল উঠাই লৈ গ'ল বাৰিষাৰ ফলত। আমি একমাত্ৰ কৃষিজীৱী মানুহখিনি কিন্তু আমি হেৰাইছোঁ। সেয়ে আমি অনুৰোধ জনাম বিধায়ক মহোদয়ক, লগতে ৰাজ্য চৰকাৰক আৰু জলসিঞ্চন বিভাগৰ যিখিনি বিষয়াসকল আছে, তেখেত হয় হৰহবাৰ চেষ্টা কৰিও, যিহেতু তেখেতে আমি অনুৰোধ জনাৰ পিছত কৈছিলে যে ফাণ্ড নাই, ৰাজ্য চৰকাৰে যেতিয়ালৈকে ফাণ্ড নিদিয়ে, মাননীয় হিমন্ত বিশ্ব শৰ্মা ছাৰ তেখেতক আমি ৰাইজৰ ফালৰ পৰা একদম বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ, তৎকালীনভাৱে এটা ফাণ্ড দি আমাৰ এই অঞ্চলসমূহ যাতে ৰক্ষা কৰে, এই কৃষিজীৱী অঞ্চল যাতে ৰক্ষা কৰে, নহ'লে কিন্তু আমাৰ অন্যথায় এই জায়গা হেক্টৰ বিঘাই বিঘা মাটি ব্ৰহ্মপুত্ৰ খহাই লৈ যায় আছে। আৰু এজন স্থানীয় লোক আছে, তেখেতৰ পৰা আমি কিছু মন্তব্য। দাদা, কি ক'ব, কেনেকৈ গৰাখহনীয়া চলি আছে আৰু কি ক'ব? ইয়াত আমাৰ জলেশ্বৰ ফেৰীঘাটৰ পৰা আৰম্ভ কৰি উত্তৰ চাটবেণ্টি, দক্ষিণ চাটবেণ্টি আৰু টাকিমাৰী এই 3-4খন গাঁৱলৈ যি ভাবুকি কঢ়িয়াই আনিছে আজি 1 মাহৰ পৰা, ইতিমধ্যে 1 কিলোমিটাৰ বেচাৰ্ধ লৈ 3 কিলোমিটাৰলৈকে যথেষ্ট ভাঙন হৈছে। ইয়াত চাৰিওফালে ঘৰ মানুহ ইতিমধ্যে উঠি গৈছে আৰু আমাৰ এতিয়া চাটবেণ্টি, দক্ষিণ চাটবেণ্টি, উত্তৰ চাটবেণ্টি আৰু টাকিমাৰী 300-400 ঘৰ মানুহ মানে এতিয়া জটিল সমস্যাত পৰিছে আৰু মাত্ৰ 300 মিটাৰমান গুচি গ'লেই নদীখন আগবাঢ়ি গ'লে এই গাঁওবিলাক ধ্বংস হৈ যাব। গতিকে আমি চৰকাৰ, জলসম্পদ বিভাগৰ মন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ, লগতে গোৱালপাৰা জলসম্পদ বিভাগৰ কাৰ্যকৰী বিষয়াসকলক অনুৰোধ জনাইছোঁ, DC মহোদয়ক অনুৰোধ জনাইছোঁ, অনতিপলমে আমাৰ জলেশ্বৰ ফেৰীঘাটৰ পৰা আৰম্ভ কৰি টাকিমাৰীলৈকে এই ঠাইখিনি যদি পাৰ্মানেণ্টভাৱে প্ৰটেকশ্যন দিয়া নহয়, তেতিয়াহ'লে এই অঞ্চল চিৰদিনৰ কাৰণে যাহা যাব। গতিকে আমি অনুৰোধ জনাইছোঁ, অনতিপলমে আমি ইয়াত এটা পাৰ্মানেণ্ট প্ৰটেকশ্যনৰ ব্যৱস্থা কৰিব লাগে। সকলোক সামগ্ৰিক দৃশ্য দেখুৱাইছোঁ যে ইয়াত দেখিছে যে বিঘাই বিঘাই আচলতে মৰাপাট খেতি, কৃষকৰ সেই মৰাপাট খেতি আচলতে ব্ৰহ্মপুত্ৰৰ বুকুত ইতিমধ্যে যা গৈ আছে আৰু যি ভয়ংকৰ গৰাখহনীয়া চলি আছে, ইয়াত অতি শীঘ্ৰে যদি কোনো ধৰণৰ ব্যৱস্থা বিভাগীয় ফালৰ পৰা কৰা নহয়, তেনেহ'লে যে আচলতে এই পুনৰাই আমি NKTV দৰ্শকসকলক দেখুৱাইছোঁ। ইয়াত দেখিছে যে ব্ৰহ্মপুত্ৰৰ চপৰা খহিছে ব্ৰহ্মপুত্ৰৰ গৰা। দিনে ৰাতি এনেকৈ অব্যাহত আছে ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া, যাৰ ফলত আচলতে স্থানীয় ৰাইজ এই ৰাইজ হতাশাত ভুগিছে, কৃষকসকলে হতাশাত ভুগিছে। স্থানীয় ৰাইজৰ দাবী যে অতি শীঘ্ৰে বিভাগীয় ফালৰ পৰা হওক বা স্থানীয় বিধায়ক যিজন আছে তেখেতৰ ফালৰ পৰা হওক ব্যৱস্থা কৰি এই অঞ্চলৰ ৰাইজক বচাব লাগে বুলি স্থানীয় ৰাইজে দাবী জনাইছে।